আজিৰ এই ভিডিঅ'টিত ভগ্নাংশৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে অৰ্থাৎ পাৰ্ট 1ত আমি শিকিম যে প্ৰকৃত ভগ্নাংশ কাক কয়, অপ্ৰকৃত ভগ্নাংশ কাক কয়, মিশ্ৰ ভগ্নাংশ কাক বোলে, সদৃশ ভগ্নাংশ কি, অসদৃশ ভগ্নাংশ কি। ঠিক আছে, এইখিনি জনাৰ পিছতহে আমি ভগ্নাংশৰ ৰিলেটেড যিকোনো প্ৰশ্নৰ সমাধান অতি সহজতে উলিয়াব পাৰিম। এতিয়া চোৱা, প্ৰথমতে 1 নম্বৰত প্ৰকৃত ভগ্নাংশ কাক বোলে। ঠিক আছে, প্ৰকৃত ভগ্নাংশ কাক বোলে? যিবোৰ ভগ্নাংশৰ লবটো হৰতকৈ সৰু সেইবোৰ প্ৰকৃত ভগ্নাংশ। ঠিক আছে, এতিয়া উদাহৰণ হিচাপত এটা আমি প্ৰথমতে আমি জানো লব আৰু হৰনো কাক কয়। ঠিক আছে, ধৰি লোৱা এইটো এটা ভগ্নাংশ। ঠিক আছে, 2/1। ঠিক আছে, 2/1। ইয়াৰ ওপৰত যিটো আছে এইটো হৈছে লব, এইটো হৈছে লব, আৰু তলত যিটো আছে এইটো হৈছে হৰ। ঠিক আছে, ওপৰটো কি হয় লব আৰু তলত যিটো আছে সেইটো কি হয় হৰ। এতিয়া আমাক কৈছে যে যিবোৰ ভগ্নাংশৰ লবটো হৰটোতকৈ সৰু সেইবোৰ প্ৰকৃত ভগ্নাংশ। অৰ্থাৎ যিটো ভগ্নাংশৰ, যেনে ধৰা এইটো এটা ভগ্নাংশ 2/1। এই ভগ্নাংশটো চোৱা, আমাক কৈছে লবটো কি হ'ব লাগিব, হৰতকৈ সৰু হ'ব লাগিব। এইটো লব হৈছে 1 আৰু হৰ হৈছে 2। ঠিক আছে, লবটো কি হ'ব লাগিব, হৰতকৈ সৰু হ'ব লাগিব। সেইবোৰ ভগ্নাংশক কি বুলি কোৱা হয়, প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। আৰু প্ৰকৃত ভগ্নাংশক ইংলিছত প্ৰপাৰ ফ্ৰেকশন বুলি কোৱা হয়। ঠিক আছে, এইখিনি তোমালোকে ধুনীয়াকে লিখি লোৱা। এতিয়া কমেন্ট কৰাচোন, প্ৰকৃত ভগ্নাংশ তিনিটা লিখি তোমালোকে কমেন্ট সেকশনত জনোৱা। ঠিক আছে, কমেন্ট কৰি জনাওচোন প্ৰকৃত ভগ্নাংশ কেইটামান। এতিয়া চোৱা, মই ইয়াত তোমালোকে এটা প্ৰকৃত ভগ্নাংশ লিখি দিছো। আমাৰ কি হ'ব লাগিব, যিটো হৰ। ঠিক আছে, হৰটো কি হ'ব লাগিব, ইয়াত লিখা আছে লবটো কি হ'ব লাগিব, হৰটোতকৈ সৰু হ'ব লাগিব। অৰ্থাৎ হৰ যদি আমি 4 লিখো, লবটো কি হ'ব লাগিব, হৰটো 4তকৈ আমি সৰু লিখিব লাগিব। অৰ্থাৎ 3, 4/3। এইটো হৈছে এটা প্ৰকৃত ভগ্নাংশ। কিহৰ কাৰণে এইটো প্ৰকৃত ভগ্নাংশ, কাৰণ এই ভগ্নাংশটোৰ হৰটোতকৈ লবটো কি হয় সৰু। ঠিক আছে, একেধৰণে আমি আন এটা লিখিব পাৰো। যেনে ধৰা আমি লিখিলো 10/8। এইটো প্ৰকৃত ভগ্নাংশ হ'বনে? নিশ্চয় হ'ব। কিহৰ কাৰণে, কাৰণ এই ভগ্নাংশটোৰ কি হয়, যিটো লব আছে সেই লবটো হৰটোতকৈ কি হয় সৰু হয়। ঠিক আছে, আশা কৰিছো বুজি পালা প্ৰকৃত ভগ্নাংশ কাক বোলে, আৰু এইখিনি তোমালোকে ধুনীয়াকে লিখি ল'বা। ঠিক আছে, তেতিয়া তোমালোকৰ ডাউট ৰৈ নাযায় প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ কাক বোলে, এইখিনি তোমালোকে জানিবই লাগিব। তেতিয়াহে ভগ্নাংশৰ ৰিলেটেড যিকোনো প্ৰশ্ন আহিলে তোমালোকে অতি সহজতে উত্তৰসমূহ উলিয়াব পাৰিবা। এতিয়া আমি নেক্সট চাও অপ্ৰকৃত ভগ্নাংশ কাক বোলে। ঠিক আছে, অপ্ৰকৃত ভগ্নাংশ কাক বোলে? চোৱা, যিবোৰ ভগ্নাংশৰ লবটো হৰতকৈ ডাঙৰ বা কি হয় সমান হয় সেইবোৰক অপ্ৰকৃত ভগ্নাংশ বোলে। আৰু অপ্ৰকৃত ভগ্নাংশক ইংলিছত কোৱা হয় ইমপ্ৰপাৰ ফ্ৰেকশন। ঠিক আছে, মই ৰিপিট কৰিছো চাবা, যিবোৰ ভগ্নাংশৰ যিটো লব সেই লবটো হৰটোতকৈ ডাঙৰ হ'ব লাগিব অথবা কি হ'ব লাগিব, সমান হ'ব লাগিব। এনেকুৱা ধৰণৰ ভগ্নাংশ কি বুলি কোৱা হয়, অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। এতিয়া চোৱা, আমি চোৱা অপ্ৰকৃত ভগ্নাংশ যদি লিখিব লাগে, আমাক কৈছে লবতকৈ হৰটো কি হ'ব লাগিব, লবটো কি হ'ব লাগিব, হৰতকৈ ডাঙৰ হ'ব লাগিব। অৰ্থাৎ আমি যদি ইয়াতে লিখো 8, এই হৰতকৈ লবটো কি হ'ব লাগিব, ডাঙৰ হ'ব লাগিব। অৰ্থাৎ এইটো 8/12। চোৱা, ইয়াত কি হয়, হৰতকৈ লবটো ডাঙৰ। ঠিক আছে, সেইকাৰণে এইটো কি বুলি কোৱা হয়, অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। আন এটা তোমালোকে লিখি দিছো চোৱা, যেনে আমি লিখিব পাৰো 7/8। এইটো এটা অপ্ৰকৃত ভগ্নাংশ। কিহৰ কাৰণে এইটো অপ্ৰকৃত ভগ্নাংশ, এইটো অপ্ৰকৃত ভগ্নাংশ কাৰণ এই ভগ্নাংশটোৰ হৰটোতকৈ লবটো কি হয় ডাঙৰ। আৰু এটা বস্তু তোমালোকে মনত ৰাখিবা, কেতিয়াবা ভগ্নাংশত এনে ধৰণেও পাওঁ, যেনে চোৱা 9/9, 9/9। এইটো কোনটো ভগ্নাংশ ধৰা হ'ব, প্ৰকৃত নে অপ্ৰকৃত? এই ভগ্নাংশটোকো ধৰা হয় অপ্ৰকৃত ভগ্নাংশ, কাৰণ ইয়াত লিখা আছে চোৱা, যিবোৰ ভগ্নাংশৰ লবটো ডাঙৰ বা কি হয় সমান হয়, হৰৰ লগত লবটো কি হয় সমান হয়। অৰ্থাৎ 9/9 বা যদি এনেকে থাকে 10/10, এইটো ভগ্নাংশ কি হ'ব, এইটো ভগ্নাংশ হৈছে অপ্ৰকৃত ভগ্নাংশ। ঠিক আছে, আশা কৰিছো অপ্ৰকৃত ভগ্নাংশ কাক বোলে তোমালোকে ধুনীয়াকে বুজি পালা।
তোমালোকে লিখি লবা অপ্ৰকৃত ভগ্নাংশ কাক কয় ঠিক আছে এতিয়া নেক্সট আমি চাব লাগিব যে মিশ্ৰ ভগ্নাংশনো কাক কয় এটো ইম্পৰ্টেন্ট হয় মিক্স ফ্ৰেকশন ঠিক আছে এটা গোটা সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশৰ যোগফলটোক এটা কি বুলি কোৱা হয় মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় ঠিক আছে চোৱা এটা গোটা সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশৰ যোগফলটোক এটা মিশ্ৰ ভগ্নাংশ বোলা হয় এইখিনি ধুনীয়াকৈ লিখি লোৱা এতিয়া আমি উদাহৰণ লিখিম চাবা মিশ্ৰ ভগ্নাংশৰ ঠিক আছে যেনে আমি ইয়াত লিখিলো 2 ঠিক আছে আমি ইয়াত লিখি ললো চোৱা 2 সমস্ত আমি লিখিব পাৰো 2 সমস্ত 3 ভাগৰ 1 এইটো ভগ্নাংশ কি বুলি কোৱা হয় এইটো হৈছে মিশ্ৰ ভগ্নাংশ ঠিক আছে কিহৰ কাৰণে এই ভগ্নাংশটো মিশ্ৰ বুলি কোৱা হয় কাৰণ ইয়াত কি আছে এটা গোটা সংখ্যা আছে এইটো 2টো গোটা সংখ্যা আৰু এটা কি আছে প্ৰকৃত ভগ্নাংশ আছে ঠিক আছে এই প্ৰকৃত ভগ্নাংশ চোৱা ইয়াৰ যোগফলটোক এটা কি বুলি কোৱা হয় মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় এতিয়া 3 ভাগৰ 1টো প্ৰকৃত ভগ্নাংশ হয় নে নহয় সেয়া আমি কেনেকৈ গম পালো কাৰণ চোৱা এই ভগ্নাংশটো অৰ্থাৎ 3 ভাগৰ 1ৰ তোমালোকে যদি চোৱা হৰটো কি হয় লবটোতকৈ ডাঙৰ হয় ঠিক আছে এই কাৰণে এইটো ভগ্নাংশ কি কোৱা হয় মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় তোমালোকে ধুনীয়াকৈ লিখি লোৱা এতিয়া আন এটা তোমালোকে মিশ্ৰ ভগ্নাংশ আমাক কমেন্ট সেকশনত জনাবা আমি আৰু কি লিখিব পাৰো আৰু আমি লিখিব পাৰো এনেকুৱা ধৰণৰ 5 ভাগৰ 2 এইটো এটা মিশ্ৰ ভগ্নাংশ আন এটা লিখিব পাৰো হয়নে আমি সব আন এটা লিখি দিম ইয়াত যেনে 11 সমস্ত 4 ভাগৰ 2 এইটো এটা কি হয় মিশ্ৰ ভগ্নাংশ আশা কৰিছো তোমালোকৰ প্ৰকৃত ভগ্নাংশ কাক কয় অপ্ৰকৃত ভগ্নাংশ কাক কয় আৰু মিশ্ৰ ভগ্নাংশ কাক কয় ধুনীয়াকৈ তোমালোকে গম পালা যদি বুজি পোৱাত কিবা অসুবিধা হৈছে ভিডিওটো আৰু এবাৰ ৰিপিট কৰি চাবা ঠিক আছে আৰু কমেন্ট সেকশনত কমেন্ট কৰি জনাবাচোন তোমালোকে ভিডিওটো চাই কেনে পালা এতিয়া আমি নেক্সট চাও সদৃশ ভগ্নাংশ কাক কয় ঠিক আছে যিবোৰ ভগ্নাংশৰ হৰবোৰ একে হিয়তক সদৃশ ভগ্নাংশ বুলি কোৱা হয় কি কৈছে চোৱা যিবোৰ ভগ্নাংশৰ হৰবোৰ একে হিয়তক সদৃশ ভগ্নাংশ বোলে গতিকে এইখিনি লিখি লোৱাচোন সদৃশ ভগ্নাংশ কাক কয় ধুনীয়াকৈ লিখি চোৱা আমাক ইয়াতে কি কৈছে যে যিবোৰ ভগ্নাংশৰ হৰবোৰ একে হয় এনে উদাহৰণ হিচাপে আমি লিখিব পাৰো চোৱা আমি ইয়াত তোমালোক লিখি দিছো চোৱা 8 ভাগৰ 1 এইটো এটা ভগ্নাংশ হয়নে নেক্সট চোৱা 8 ভাগৰ 6 8 ভাগৰ 4 8 ভাগৰ 5 এই কেইটা ভগ্নাংশ কি বুলি কোৱা হয় সদৃশ ভগ্নাংশ বুলি কোৱা হয় কিহৰ কাৰণে এই ভগ্নাংশ কেইটা সদৃশ ভগ্নাংশ বোলা হয় কাৰণ এই গোটেই কেইটা ভগ্নাংশৰ যি কেইটা হৰ আছে হৰ কোন কেইটা এই তলত থকা কেইটা হৰ এই কেইটা কি হয় হৰ ঠিক আছে এই কেইটা কি হয় হৰ এই হৰ কেইটা কি হয় একে সেই কাৰণে এই ভগ্নাংশ কেইটা কি বুলি কোৱা হয় এই ভগ্নাংশ কেইটা সদৃশ ভগ্নাংশ বুলি কোৱা হয় ঠিক আছে আশা কৰিছো ধুনীয়াকৈ বুজি পালা এতিয়া নেক্সট আমি চাম অসদৃশ ভগ্নাংশ কাক বোলে এটো তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় এইখিনি জনাৰ পিছতে তোমালোকৰ ভগ্নাংশৰ ৰিলেটেড যিকোনো কোৱেশ্চন যেতিয়া আমি সলভ কৰিম ঠিক আছে তেতিয়া তোমালোকে ধুনীয়াকৈ বুজি পাবা অসদৃশ ভগ্নাংশ কয় যিবোৰ ভগ্নাংশৰ হৰবোৰ সমান নহয় সেইবোৰকে অসদৃশ ভগ্নাংশ বোলে কি হৈছে যিবোৰ ভগ্নাংশৰ হৰবোৰ সমান নহয় যেনে চোৱা এটা আমি অন্য এটা ভগ্নাংশ আমি লিখো ইয়াত চাবা যেনে আমি ইয়াত লিখিলো 7 ভাগৰ 2 এটা লিখিলো আমি 8 ভাগৰ 6 আনটো লিখিলো আমি 10 ভাগৰ 5 ঠিক আছে আনটো লিখিলো আমি 10 ভাগৰ 7 ঠিক আছে এটো আমি বেলেগ লিখি দিছো তোমালোকক যেনে এটো আমি লিখিলো 11 ভাগৰ 7 এতিয়া আমাক কৈছে যিবোৰ ভগ্নাংশৰ হৰবোৰ সমান নহয় ইয়াত চোৱাচোন হৰ কেইটা গোটেই বেলেগ বেলেগ এটা এইটো ভগ্নাংশত আছে হৰটো 7 আছে নেক্সট ভগ্নাংশত হৰটো 8 আছে নেক্সট ভগ্নাংশত চোৱা হৰ কিমান আছে 10 আছে আৰু নেক্সট ভগ্নাংশত কিমান আছে হৰ 11 আছে অৰ্থাৎ হৰ কেইটা কি হয় সমান নহয় সেই কাৰণে এই ভগ্নাংশ কেইটাক আমি অসদৃশ ভগ্নাংশ বুলি ক'ব পাৰো ঠিক আছে
আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা পাৰ্ট 1ত আমি এইখিনিয়ে তোমালোক বুজাবলৈ চেষ্টা কৰিলো নেক্সট পাৰ্ট 2ত আমি ভগ্নাংশ ৰিলেটেড কেইটামান কুৱেশ্যন আলোচনা কৰিম আৰু এই ভিডিওটো সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে এইখিনি তোমালোকে জানিবই লাগিব ভগ্নাংশ ৰিলেটেড যিকোনো কুৱেশ্যন সলভ কৰাৰ আগতে যদি ভিডিওটো চাই ভাল পাইছা ভিডিওটো লাইক কৰা আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিয়া